সমাজৰ জ্যেষ্ঠজন আমাৰ পথ প্ৰদৰ্শক। আমাৰ মুখত বৰ্ণভাষ আনি দিয়া মা দেউতা আৰু শিক্ষাগুৰু আমাৰ চিৰ নমস্য। আমাৰ জীৱনত সৰ্বোচ্চ শিখৰত উপনীত হোৱাৰ পিছতো আমি প্ৰাথমিক শিক্ষা দিয়তাসকলৰ প্ৰতি সন্মান থাকিব লাগে। নিজৰ পৰিয়ালত যিদৰে আমি মৰম শ্ৰদ্ধাৰ মাজেৰে চলো, একেদৰে সমাজতো আমি একেই আচৰণ কৰিব লাগে। এইদৰে সমাজৰ পৰা বৃহত্তৰ দেশ আৰু দেশৰ পৰা পৃথিৱীৰ মানুহৰ প্ৰতিও নীতি নৈতিক চলাৰ মানসিকতা অৰ্জন কৰিব পাৰি। সমাজৰ মানুহৰ ভাল বেয়া দুয়ো ধৰণৰ গুণ থাকে। আমি সদায় ডাঙৰৰ যিবোৰ ভাল গুণ সেইবোৰ গ্ৰহণ কৰিব লাগে আৰু ডাঙৰৰ যিবোৰ বেয়া গুণ সেইবোৰ পৰিত্যাগ কৰিব লাগে। বৈজ্ঞানিক মানসিকতা অৰ্থাৎ যুক্তিযুক্ততাৰে বিচাৰ কৰি ভালটোহে আমি দৃঢ়তাৰে গ্ৰহণ কৰাটো যুগুৰ। সমাজৰ উত্তৰ পুৰুষ হিচাপে আমাৰ পাঠ্যক্ৰমৰ জ্ঞানৰ সমান্তৰালকৈ মূল্যবোধ শিক্ষাৰ জ্ঞান আহৰণ সংকল্প ল'ব লাগে। এই মূল্যবোধ শিক্ষাই সমাজৰ উশৃংখলতা আঁতৰাই সুস্থিৰ সমাজ গঢ়ি তোলে। শ্ৰদ্ধাৰ সভাত আকৌ কওঁ যে মোৰ এই বক্তব্যৰ মূল উদ্দেশ্য Hello. শ্ৰদ্ধাৰ সভাত আকৌ কওঁ যে মোৰ এই বক্তব্যৰ মূল উদ্দেশ্য হ'ল মই যাতে ইয়াৰ প্ৰতিটো কথা মোৰ জীৱনত বাস্তৱতাৰে পৰিৱৰ্তন কৰিব পাৰোঁ, ইয়াৰহে সংকল্প লোৱা। মই এই সংকল্প সাকাৰ হোৱাৰ হেতু আপোনাসৱৰ পৰা দোৱা আৰু আশীৰ্বাদ কামনা কৰিলোঁ। মোৰ এই সৰল কথন মনোযোগেৰে শুনাৰ বাবে আপোনাসৱলৈ মোৰ সেৱা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আল্লাহ হাফিজ। জয় আই অসম।